কাৰ্যালয়ত তিনি পৰিবহণ বিভাগৰ বিষয়া কোন চৰকাৰী বিষয়াই চলাইছে যোগীঘোপাৰ চেকগেট CIDৰ তদন্ত কোন দিশে খানাপাৰা চেকগেটত কোন এই শাৰদ জৈন আদালতৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে পুনৰ CIDৰ কাৰ্যালয়ত উপস্থিত হল এছিষ্টেণ্ট এনফোৰ্সমেণ্ট ইন্সপেক্টৰ অনুৰাগ চান্দিল্য বেদান্ত গগৈ আৰু তপুৰাম বৰা আদালতৰ পৰা প্ৰি এৰেষ্ট বেইল লৈ দুপৰীয়া 12:05 CIDৰ কাৰ্যালয়ত উপস্থিত হল তিনি পৰিবহণ বিভাগৰ বিষয়া তেখেতসকলক কিছু সোধপোছ আজি কৰা হ'ল কিন্তু আমি ইতিমধ্যে যোগীঘোপাৰ পৰা যি 5গৰাকী ব্যক্তি গ্ৰেপ্তাৰ কৰিছোঁ তেখেতসকলক সোধপোছ আৰু কোৰ্টত হাজিৰ কৰাৰ নিমিত্তে ব্যস্ত থকাৰ বাবে তেখেতসকলক পুনৰ আমি 26 তাৰিখে CID অফিচত হাজিৰ হ'বলৈ কৈ পেলাই তেখেতসকলক যাব দিয়া হৈছে তেখেতসকলে আদালতৰ পৰা প্ৰি এৰেষ্ট বেইল লৈ আহিছিলে ইফালে যোগীঘোপা চেকগেটৰ পৰা CIDয়ে গ্ৰেপ্তাৰ কৰা 5 জনকে শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হয় আদালতে আটাইকেইজন অভিযুক্তকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে কিন্তু তাৰ মাজতে 5 অভিযুক্তই জেৰাত স্বীকাৰ কৰিছে যোগীঘোপা গেটত চলা সিন্ডিকেটৰ কথা আজি আমি যি 5জন ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ তেখেতসকলক আমি বৰ্তমান আদালতৰ সন্মুখত তেখেতসকলক হাজিৰ কৰাম আৰু ন্যায়িক জিম্মাৰ কাৰণে প্ৰেৰণ কৰাম চৰকাৰী বিষয়াৰ পৃষ্ঠপোষকতাত যোগীঘোপাত চলিছে কলা হীৰাৰ কলা সাম্ৰাজ্য কোন এই চৰকাৰী বিষয়া সকলো আহিব তদন্তৰ আওতালৈ এই 5জনক সোধপোছ কৰাৰ পিছত কেলেংকাৰীটো উন্মোচিত হৈছে তাত যে এই কেলেংকাৰীটো চলি আছে সেই ঘটনাটো উন্মোচিত হৈছে তদন্তৰ বিষয় আওতালে সকলো আহিব কিন্তু তদন্তৰ স্বাৰ্থতে মই এতিয়া ইয়াতকে বেছি ব্যক্ত কৰিবলৈ সমৰ্থ নহয় CIDৰ তদন্তৰ মাজতে গুৱাহাটী খানাপাৰাত অতি গোপনে চলিছে কয়লাৰ সিন্ডিকেট চৰকাৰী বিষয়াত কৰ্মচাৰী আহিল CIDৰ তদন্তৰ আওতালৈ কিন্তু এতিয়া একাংশ বিজেপিৰ কৰ্মকৰ্তাই ভৰি থৈছে কয়লা সিন্ডিকেটত এওঁৰ নাম শাৰদ জৈন একমাত্ৰ প্ৰাগ নিউজত সম্প্ৰচাৰিত শাৰদ জৈনৰ ফোন টেপিং আকৌ এবাৰ শুনক फुल सेटिंग चाहिए तब पार करेगा नहीं तो नहीं करेगा भाई इधर का खानापारा का भी ऊपर तक सेटिंग होगा तो काम करो भाई नहीं तो नहीं तो SP DSP सेटिंग है तो काम करो नहीं तो मत करो भाई नहीं तो गाड़ी पकड़ाएगा तो हो गया मर गया इस पे क्या करेगा ऐसा क्या MBI का हाँ MBI करेगा ना SP क्या करेगा MBI फुल सेटिंग वगैरह हो तब का पार करो কয়লা সিন্ডিকেটৰ মাফিয়া কুলদীপ সিঙে জেলৰ পৰা ওলাই পুনৰ নামি পৰিছে কলা হীৰাৰ সাম্ৰাজ্যখনত প্ৰশ্ন হয় CIDৰ তদন্তলৈ আহিবনে শাৰদ জৈন কুলদীপ সিং ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সৈতে বিনয় কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ